আজি আমাৰ অসমৰ কাৰণে বিশেষ দুখজনক ঘটনা। আমাৰ মাজত আৰু জুবিন দা নাই। আমি আশা কৰিম আমাৰ অসমবাসী মানুহক যি গানে আমাক মনোৰঞ্জন দিছিল, প্ৰেৰণা দিছিল, অতি আদৰৰ আৰু অতি মৰমৰ আমাৰ জুবিন দা আছিল। আমি ভাষাৰে বুজাব নোৱাৰা হৈছোঁ এতিয়া। অসমবাসী আৰু ভাৰতবৰ্ষৰ সকলো মানুহক আমাৰ জুবিনদাৰ কাৰণে দোৱা কৰিবৰ কাৰণে আশা কৰিছোঁ। আজি অসমৰ আমাৰ জুবিনদা ডাঙৰীয়া অসমৰ সংগীত জগতৰ এজন নায়ক এবং ডাঙৰ ছিংগাৰ আছিল। তেওঁ আজি আমাৰ পৰা বিদায় ল'লে। খবৰটো শুনি মানে ইমান বেয়া লাগছে মানে মোৰ এই যে গাৰ নোমবিলাক এতিয়া মানে শিয়ৰি উঠে। তাৰ এই মৃত্যুৰ খবৰটো শুনি মানে বিৰাট দুখ পাইছোঁ আমি। আমাৰ জুবিনদা আমাৰ অসমবাসীৰ ভাৱে তেওঁ মানে আমাৰ এটা কলিজাৰ অংগ আছিল। তেওঁৰ মৃত্যুৰ খবৰ শুনি বিৰাট দুখ লাগছে। আজি মানে সন্ধিয়াত খবৰ পোৱাৰ লগে লগে যে জুবিনদা আজি আমাৰ মাজত নাই, এই খবৰটো পোৱাৰ লগে লগে আমি ভাত চাত এৰি দিছোঁ। এনেকুৱা এটা অৱস্থা হৈ গৈছে আমাৰ। তে সকলো অসমবাসীক ৰাইজক মই এটাই অনুৰোধ জনাওঁ যে আমাৰ এই জুবিনদাৰ কাৰণে সকলোৱে দোৱা কৰিব, যাতে ভগৱানে তেওঁক সৰ্ববাসী কৰে। আমাৰ অসমৰ এটা ভৱিষ্যত আমাৰ মাজৰ পৰা ওলাই গ'ল। তেওঁৰ বাবে সকলোৱে শুভকামনা কৰিব আৰু আমি জুবিনদাক শেষ বিদায় জনাইছোঁ। কি ক'ম আর কথাই নাই। আমার মাজত আর জুবিনদা নাই। তেওঁ আজি চিৰবিদায় লৈছে। ছিংগাপুৰত কিবা প্ৰগ্ৰামত গৈছিল, তাতে যাই কিবা দুৰ্ঘটনাত তেওঁৰ প্ৰাণটো হেৰুৱাইছে, চবেই জানেই। তেওঁৰ প্ৰতি মোৰ যিটো ভালপোৱা আছিল, মই আৱেগিক হৈ কথাখিনি ভালকৈ ক'বও নোৱাৰোঁ। তেওঁ আজি নাই আমাৰ মাজত। যিসকল মানুহে সংগীত ভাল পাইছিল, আজিৰে পৰা ভালকৈ টোপনিও আহিব নোৱাৰিব। কাই বা কি কৰে নকৰে মই নাজানো। মইতো ভাতে খোৱা নাই। মোৰ এনে বেয়া লাগিছে, মই কথাগিলা মানে ভাষাই দি ক'ব পৰা নাই। চবেই মই সকলো মানুহৰ তাতে মোৰ এটাই আহ্বান, তেওঁ যাতে স্বৰ্গবাসী হয়, ভগৱানের তাতে সবে প্রার্থনাটো করিব। আমার আসামে আমার গুরু, আমি তার এক তো ভক্ত আছিলাম আমার জুবিনদা। আজকে আমার এই পৃথিবী ছেড়ে গেছে গা, আমার মনটা ধোকর ধোকর লাগাইছে। যেমনি পৃথিবীতে একটা চাটকে একটা ভয়ঙ্কর একটা ভূমিকম্প আয়, আজকে আমার অন্তরে লাগছে। আমি কই হারতেছি না রাইস, সবাই মিলে জানে হে বৃষ্টিবাজি করে সবাই দোয়া করবেন। আমি আর পারতাছি না।